গিৰগাঁও প্ৰসংগত ৰাজ্য উত্তাল হৈ আছে আৰু গৰুঘুটি প্ৰকল্প প্ৰসংগতো বিভিন্ন ধৰণে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হৈ আছে আৰু বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈ আছে আৰু এনে সময়তে প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই ক'লে যে গৰুঘুটি প্ৰকল্পৰ সকলো কাম লুকাই চুৰকৈ কৰা হোৱা নাই লগতে কৈছে যে গৰুঘুটি প্ৰকল্প এখন খোলা কিতাপৰ দৰে তাত কিমান টকা ইনভেষ্ট হৈছে কিমান টকা লাভ হৈছে সকলো কলে পদ্ম হাজৰিকাই লগতে উল্লেখ কৰিলে যে আৰটিআই তথ্যই কেতিয়াবা সংবাদ মাধ্যমকো বিভ্ৰান্তি কৰে আৰু বিভ্ৰান্তিকৰ বাতৰিসমূহে কেতিয়াবা ৰাজ্যক অনাহকত চৰ্চাৰ বিষয় হৈ পৰে গৰুঘুটি প্ৰকল্পৰ সম্পৰ্কে সংবাদ মেলত কেইবাটাও মন্তব্য কৰিলে জনাব বিশেষ গৰুঘুটিত কোনো লুকাই চুৰকৈ কাম হোৱা নাই বিধায়ক পদ্ম হাজৰিকাৰ মন্তব্য মুঠ 127টা পোৱালি সহ 210 জনী গৰু আছে গৰুঘুটিত প্ৰকল্পটোৰ পৰা বৰ্তমান দৈনিক 150 লিটাৰ গাখীৰ উৎপাদন হয় 7800 বিঘা ভূমিত কৃষি প্ৰকল্প চলি আছে গৰুঘুটিত 2022-23 বৰ্ষত উপাৰ্জন হৈছিল 2 কোটি 3 লাখ টকা 2023-24 বৰ্ষত উপাৰ্জন হৈছিল 3 কোটি 26 লাখ টকা 2024-25 4 কোটি 85 লাখ টকা উপাৰ্জন হৈছিল গৰুঘুটিৰ পৰা এই মন্তব্য গৰুঘুটিৰ অধ্যক্ষজনৰ গৰুঘুটিত কোনো ধৰণৰ লুকাই চুৰকৈ কোনো কাম হোৱা নাই বুলি মন্তব্য কৰিছে অধ্যক্ষজনে মুঠ গৰু 127টা পোৱালি সহ 210 জনী গৰু আছে বৰ্তমান প্ৰকল্পটোৰ পৰা বৰ্তমান দৈনিক 150 লিটাৰ গাখীৰ উৎপাদন হয় 7800 বিঘা ভূমিত কৃষি প্ৰকল্প চলি আছে গৰুঘুটিত 2022-23 বৰ্ষত উপাৰ্জন আছিল 2 কোটি 3 লাখ টকা আৰু 2023-24 বৰ্ষত এই উপাৰ্জন 3 কোটি 26 লাখ টকা হোৱা কথা ঘোষণা কৰিছে অধ্যক্ষগৰাকীয়ে গৰুঘুটিক লৈ শেহতীয়াভাৱে বিতৰ্কত সোমাই পৰিছিল বিগত কিছুদিন ধৰি গিৰগাঁও প্ৰসংগত উত্তাল হৈ আছে ৰাজ্য আৰু এনে প্ৰসংগতে প্ৰশ্নৰ সুধা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা গিৰগাঁওৰ সৈতে সমানে চৰ্চা চলি আছে ৰাজ্যত আৰু গৰুঘুটি প্ৰকল্পৰ এনে চৰ্চাৰ সময়তেই অধ্যক্ষ পদ্ম হাজৰিকাৰ এক বিশেষ সংবাদমেলত পদ্ম হাজৰিকাই ক'লে গৰুঘুটি এখন খোলা কিতাপ ইয়াৰ সকলো কথা স্পষ্টকৈ লুকাই চুৰ নকৰাকৈ কাম হৈ আছে প্ৰকল্পত গোলশালাক লৈ এজন আৰটিআই কৰ্মীয়ে অপপ্ৰচাৰ চলাই থকাৰ কথা উল্লেখ কৰিছে গোহালা নিৰ্মাণত 69 লাখ টকা খৰচ হৈছিল কিন্তু কৈ আছে গোহালি নিৰ্মাণত 2 কোটি 40 লাখ টকা খৰচ হৈছে বুলি এটা বিষয়ক লৈ 4বাৰ আৰটিআই কৰিছে তেওঁ আৰটিআইৰ তথ্যক লৈ বিভ্ৰান্তি কৰে সংবাদ মাধ্যমক এই বিষয়ত আমি মুখ্য আয়ুক্তক অভিযোগ কৰিছো শীঘ্ৰে আৰটিআই কৰ্মীগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিম এই মন্তব্য গৰুঘুটি অধ্যক্ষ পদ্ম হাজৰিকাৰ বৰ্তমান গৰুঘুটি প্ৰকল্পত বহু সংগ্ৰামেৰে বেদখল মুক্ত কৰা হৈছে বুলি উল্লেখ কৰি অধ্যক্ষগৰাকীয়ে পুনৰ কয় অসমীয়া স্বাভিমান গৰুঘুটি প্ৰকল্পক লৈ কোনো ৰাজনীতি নকৰিব 2021 চনৰ 21 জুলাইত আৰম্ভ হোৱা গৰুঘুটি প্ৰকল্প বৰ্তমান 21 জনী গিৰগাঁও আছে 3 শতাধিক কৃষি সৈনিক আছে প্ৰকল্পটো বৰ্তমান দৈনিক 150 লিটাৰ গাখীৰ উৎপাদন হয় 7800 বিঘা ভূমিত কৃষি প্ৰকল্প চলি আছে বুলি গৰুঘুটিত মন্তব্য কৰে 2021 চনৰ 25 নৱেম্বৰত 98 জনী আছিল কৃষি বিভাগে যোগান কৰিছিল এই গাই গৰুসমূহ আৰু 2022 চনত 18 জানুৱাৰীত 24 জনী গাই আৰু এটা বলদ গৰু এপাৰ্টৰ জৰিয়তে ক্ৰয় কৰিছিল বুলি মন্তব্য কৰিছে ইয়াৰ পিছতে 300 গৰাকী গিৰগাঁও অনা হৈছিল আৰু ইয়াৰ ভিতৰত 210 জনী গৰুঘুটিলৈ অনা হৈছিল আৰু 90 জনী বিভিন্ন ৰাজনৈতিক ব্যৱসায়ী ব্যক্তিয়ে লৈ গৈছিল বুলি মন্তব্য কৰিছে কিন্তু ইয়াৰে 56 জনীৰ মৃত্যু হয় আৰু 156 জনী ক্ষমা কৰিব 154 জনী এনডিডিবিৰ ঘূৰাই দিয়ে বুলি মন্তব্য কৰিছে তেওঁ ইয়াকো কৈছে যে দৰং অদালগুৰিৰ সাংসদ দিলীপ শইকীয়াই 2 জনী বিধায়ক দিগন্ত কলিতাই 2 জনী গৰু ঘূৰাই দিয়ে প্ৰকল্পক এতিয়ালৈকে বৰ্তমানলৈকে থকা আজি উপাৰ্জন এই উপাৰ্জনৰ প্ৰসংগত উল্লেখ কৰি কৈছে 2024-25 বৰ্ষত 4 কোটি 85 লাখ টকা উপাৰ্জন হৈছে গৰুঘুটিৰ পৰা আমাৰ তো সংবাদমেলখনৰ কিছু মন্তব্য আছে আপোনালোকক শুনাইছো আজি ঢেকিয়াজুলি অঞ্চলত পিছবেলা সাংবাদিক বিমলজ্যোতি নাথ তেওঁক কেইজনমান যুৱকে প্ৰহাৰ কৰিলে
আৰু এই প্ৰহাৰ কৰা যুৱককেইজন ঢেকীয়াজুলি অঞ্চলৰে মূল যিজনে আচলতে নেতৃত্ব লৈছে তেওঁ হ'ল কপিল নাথ। কপিল নাথ হৈছে আমাৰ RTI কৰ্মীৰ নামত ব্লেকমেইলিং কৰি ফুৰা বুলি আৰু তেওঁ গ্ৰেপ্তাৰো হৈছে, হাতত হেণ্ডকাফো পিন্ধিছে তেওঁ। গতিকে সেইগৰাকীৰে পুত্ৰ। আৰু মই শুনামতে এই বালিৰ মহলটো বোলে এই যে RTI নামত ব্লেকমেইলিং কৰি ফুৰা এই দিলীপ নাথৰ বোলে মালিক হেনো, সেই মহলটোৰ মালিক হেনো দিলীপ নাথ। গতিকে এই RTI কৰ্মীৰ নামত ব্লেকমেইলিংটো কৰে। তাৰোপৰি সাংবাদিকক প্ৰহাৰ কৰিবলৈ পুতেক বা সেই দলটিক তেওঁ আগবঢ়াই দিয়া বুলি মানুহৰ অভিযোগ শুনা গৈছে। গতিকে মই এইটোৱেই প্ৰশাসনক আহ্বান জনাম যে সাংবাদিকসকলক সুৰক্ষা দিয়াৰ দায়িত্ব আমাৰ চৰকাৰৰ আছে। গতিকে তেওঁলোকে যেতিয়া বালি মাফিয়াৰ বিপক্ষে কোনোবা ৰাইজ একগোট হৈ পেলাই প্ৰতিবাদ কৰিছে ৰাজহুৱাভাৱে, গতিকে তাত যদি বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে এই আমাৰ যিগৰাকী ব্লেকমেইলিং কৰা RTI কৰ্মী দিলীপ নাথৰ পুতেকক লগাই তেওঁ যদি এটা দলৰ সৈতে আক্ৰমণ কৰি বিমলজ্যোতি নাথ বুলি এই সাংবাদিকগৰাকী এতিয়া হস্পিটেলাইজ হৈ আছে, চিকিৎসাধীন হৈ আছে। গতিকে এইটো কেছত মই প্ৰশাসনক আহ্বান জনাম যে সাংবাদিকগৰাকীৰ নিৰাপত্তা নিশ্চিত কৰিব লাগে আৰু লগে লগে তেওঁক যোনে প্ৰহাৰ কৰিছে, আজি হস্পিটেলাইজ কৰি দিলে প্ৰহাৰ কৰি, এওঁলোকৰ ওপৰত দৃষ্টান্তমূলক শাস্তি দিয়াৰ প্ৰয়োজন আছে। প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। মই প্ৰশাসনলৈ এইটোৱে আহ্বান জনাইছোঁ। আৰু দিলীপ নাথহঁতৰ নিচিনা ব্লেকমেইলাৰ বুলি অভিযোগত তেওঁলোকে ব্লেকমেইলিং কৰা অভিযুক্ত হৈ কেনেকৈ CID জেৰা সন্মুখীন হৈছিল, কেনেকৈ জেলত আছিল, গতিকে সেই বেকগ্ৰাউণ্ডবিলাক চাই লওক বোলে। এইবিলাক হ'ল তথাকথিত ভদ্ৰ মানুহ। তেওঁলোকে সমাজত এখন মুখা পিন্ধি পেলাই সমাজত বেয়া কাম, বিশৃংখল, ব্লেকমেইলিং কৰা এই ব্যক্তিসকলৰ ওপৰতো আচলতে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আছে আমাৰ প্ৰশাসনৰ ফালৰ পৰা। গতিকে গোটেই বিষয়টো ভালকৈ তদন্ত কৰি ব্যৱস্থা হোৱাটো মই এগৰাকী শোণিতপুৰীয়া হিচাপে বিচাৰিছোঁ আৰু এই আহ্বান জনাইছোঁ। আৰু এই ঘটনাটোৰ মই তীব্ৰ গৰিহণা দিছোঁ। এনে ঘটনাৰ বাবে মই বৰ দুখিত।